এই কাগজখন যদি চাই, এই কাগজখন ঘৰত গৈ চবে পঢ়ি চাব। আমি এইবাৰ জাতীয় জাগৰণ যাত্ৰা কৰিছো। এই জাতীয় জাগৰণ যাত্ৰাৰ জৰিয়তে আমি অসমত নতুনকে কেনেকে অসমীয়া জাতিটোক ধনী কৰিব পাৰি। চবে আপোনালোকে যেনেকে এতিয়া অৰুণোদয় বিচাৰি আহিছে, অৰুণোদয় বিচাৰি আহিব নালাগে আৰু নিজে নিজে ধনী কৰিব পৰা ব্যৱস্থা কেনেকে হ'ব, তাৰ কাৰণে মই এটা প্লেন বনাইছো, 10 দফীয়া প্লেন। এই 10 দফীয়া প্লেন যদি এইবাৰ চৰকাৰত সোমাও, এইবাৰতো মই এজন MLA আছিলো, অহাবাৰ যদি গোটেই অসমত বহুত MLA জিকিম, আমি যদি 15টা 10টা 20টা MLA জিকো, চৰকাৰত যদি সোমাও, তেতিয়াহ'লে যাৰ চৰকাৰতে নোসোমাও লাগিলে কেইটামান কৰাই দিম, কেইটামান কাম কৰাই দিম। 1 নম্বৰ, অসমৰ সকলো পথাৰত পানী যোগান দি বছৰৰ সকলো সময়তে খেতি কৰিব পৰাৰ ব্যৱস্থা। 3বাৰ খেতি কৰিব এডৰা পথাৰ। এইফালৰ পথাৰডৰাত এবাৰো খেতি নহয়, হয়নে নহয়? ধান খেতিৰ কাৰণে সেইটো নাইকিয়া কৰি তাৰপিছত আকৌ পথাৰলৈ পানী যোগান দি এবছৰ যাতে 3বাৰ খেতি কৰিব পাৰে, তেনেকুৱা অসম এখন গঢ়িবৰ কাৰণে মই সংকল্প লৈ গোটেই অসম ঘূৰি আছো। গতিকে আপোনালোকৰ পৰা সকলোৰে পৰা আশীৰ্বাদ বিচাৰিছো যে 26ত এইবাৰ আমাৰ চৰকাৰ হওক, চবেই লগ লাগি, আমি কংগ্ৰেছ, ৰাইজৰ দল, CPI, CPM চবেই লগ লাগি এইবাৰ যদি আমাৰ চৰকাৰ হয়, অসমৰ প্ৰত্যেকখন গাঁৱৰ প্ৰত্যেকখন পথাৰত পানী যোগান দি বছৰত 3বাৰ খেতি কৰিব পৰাৰ ব্যৱস্থা কৰিব খুজিছো। ভাল হ'বনে বেয়া হ'ব? এখন এখন গাঁৱত 5খন ট্ৰেক্টৰ দিব খুজিছো। এখন এখন গাঁৱৰ প্ৰত্যেকজন খেতিয়কক বিনামূলীয়াকে সোনকালে খোৱা বীজ দিব খুজিছো। সোনকালে ধান কাটিব পৰা, সোনকালে বিলাহী কাটিব পৰা বীজ, আৰু প্ৰত্যেকখন গাঁৱৰ মানুহক খেতি কৰিবৰ কাৰণে খাজনাটো সম্পূৰ্ণৰূপে ফ্ৰী কৰি দিব খুজিছো। এইটো 1 নম্বৰ। 2 নম্বৰ কামটো কৰিব খুজিছো যে অসমৰ সকলো গাঁৱে ধৰক চাউল কৰা গাঁৱৰ, এইখন কি গাঁও কয় আমাৰ, এখন 1 নং চাউল কৰা, 1 নং চাউল কৰা গাঁৱত কোনোবা ৰাজহুৱা ঠাইত এই ঘৰটোতে ধৰক মই সৰু ইণ্ডাষ্ট্ৰী বনাই দিলো, মেচিন এটা। সেই মেচিনত কিবা কিবি বস্তু বনোৱা, যেনেকে ধৰক ভীমকলৰ পৰা চেৰেলেক বনোৱা, বিলাহীৰ পৰা টক বনোৱা, বা মহিলাবিলাকৰ কাৰণে তাঁতশালৰ ব্যৱস্থা, অন্যান্য যি ধৰণৰ বেলেগ বেলেগ থাকিব পাৰে, সেই ইণ্ডাষ্ট্ৰীবিলাক বনাই এগৰাকী মহিলাই অতি কমেও এদিনত যাতে এজন পুৰুষে অতি কমেও এদিনত যাতে 1000 টকামান ইনকাম কৰিব পাৰে, 20,000 টকামান যাতে দৰমহা পোৱা এটা চাকৰি পাব পাৰে, তেনেকুৱা এখন অসম গঢ়িবৰ কাৰণে মই সপোন দেখি গোটেই অসমতে কৰি আছো। তেতিয়াহ'লে কোনেও আৰু বেংগলোৰত গৈ চিকিউৰিটি গাৰ্ড কৰিব যাব নালাগে, আৰু আপোনালোকে মোক অৰুণোদয় বিচাৰি আহিবও নালাগে। আপোনালোকেহে মোক অৰুণোদয় দিব পাৰিব, বুজিলে নাই? তেনেকুৱা এখন অসম বনালে ভাল হ'বনে বেয়া হ'ব? তেনেকুৱা এখন অসম বনাবৰ কাৰণে আমি লাগি আছো। মই আপোনালোক সকলোৰে পৰা আশীৰ্বাদ বিচাৰিছো, মোক আগবাঢ়ি যাবলৈ দিয়ক, যাতে মই সঁচাকে তেনেকুৱা এখন অসম বনাবগৈ পাৰো। পাৰিমনে নাই? চবেই আশীৰ্বাদ কৰিব তেনেকুৱা এখন অসম বনাবলৈ। মই সকলোকে আকৌ এবাৰ সেৱা জনাইছো, আৰু আজি আমাৰ এতিয়াৰ সভাখন শেষ হ'ল বুলি ঘোষণা কৰিছো। ব্যক্তিগত যদি কাৰোবাৰ